নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান শক্তি এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজি ছ'চিয়েল ছায়েন্সৰ অন্য এটা পাঠলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ সকলো শেষলৈকে চাই থাকিব যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব আজিৰ ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ কাৰ্যকাল কিমান বছৰীয়া ইয়াৰ আনচাৰটো হৈছে আপোনাৰ 3 বছৰীয়া বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো যিসকল বন্ধু বান্ধৱী আসাম পুলিচ এডিআৰই গ্ৰেড 3 গ্ৰেড 4 দিব গৈ আছে তেওঁলোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব নেক্সট কুৱেশ্যনটো হৈছে আন্তৰ্জাতিক ন্যায়ালয় কিমানজন ন্যায়াধীশৰ দ্বাৰা গঠিত হয় ইয়াৰ আনচাৰটো হৈছে আপোনাৰ 15 জন ঠিক আছে আৰু নেক্সট কুৱেশ্যনটো চাব বন্ধু বান্ধৱীসকল যে আন্তৰ্জাতিক ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ আনচাৰটো হৈছে আপোনাৰ হিউজ ঠিক আছে আৰু নেক্সট কুৱেশ্যনটো চাব যে ৰাষ্ট্ৰসংঘৰ প্ৰথম গৰাকী সচিব প্ৰধান কোন আছিল ইয়াৰ আনচাৰটো হৈছে আপোনাৰ টিকভে লি মনত ৰাখিব আৰু নেক্সট কুৱেশ্যনটো চাব যথেষ্ট গুৰুত্বপূৰ্ণ এটা কুৱেশ্যন হয় আন্তৰ্জাতিক মানৱ অধিকাৰ আয়োগে কোন চনত গঠন কৰা হৈছিল ইয়াৰ আনচাৰটো হৈছে 1946 চনত তলৰ কোনখন দেশত সাম্যবাদী দেশৰ শাসন আছে ইয়াৰ আনচাৰটো হৈছে আপোনাৰ চীন নেক্সট কুৱেশ্যনটো চাব যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন তলৰ কোনখন দেশৰ দ্বিদলীয় শাসনৰ ব্যৱস্থা আছে ইয়াৰ আনচাৰটো হৈছে আপোনাৰ আমেৰিকা নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল ইয়াৰ আনচাৰটো হৈছে 1885 চনত মনত ৰাখিব ইয়াত 1945 হৈ আছে এইটো নহয় এইটো হৈছে আপোনাৰ 1885 চনত নেক্সট কুৱেশ্যনটো চাব নেক্সট কুৱেশ্যনটো হৈছে যে ভাৰতীয় ইতিহাসৰ কোনটো দশকক আঞ্চলিক দলৰ সোণালী দশক বুলি কোৱা হয় ইয়াৰ আনচাৰটো হৈছে আপোনাৰ 16th century আৰু নেক্সট কুৱেশ্যনটো চাব শিৱসেনা কোন ৰাজ্যৰ আঞ্চলিক দল ইয়াৰ আনচাৰটো হৈছে মহাৰাষ্ট্ৰ ভাৰতবৰ্ষৰ কেন্দ্ৰত প্ৰথম মৰ্চা চৰকাৰ কেতিয়া গঠন কৰা হৈছিল ইয়াৰ আনচাৰটো হৈছে আপোনাৰ 1977 আৰু নেক্সট কুৱেশ্যনটো হৈছে আপোনাৰ ভাৰতবৰ্ষৰ প্ৰথমখন মৰ্চা চৰকাৰ প্ৰধানমন্ত্ৰী কোন আছিল ইয়াৰ আনচাৰটো হৈছে আপোনাৰ মোৰাৰজী দেশাই ঠিক আছে আৰু নেক্সট কুৱেশ্যনটো চাব নেক্সট কুৱেশ্যনটো হৈছে যে ৱেষ্টমিনিষ্টাৰ মডেল চৰকাৰ আন এটা নাম কি ইয়াৰ আনচাৰটো হৈছে সংসদীয় চৰকাৰ নেক্সট হৈছে ভাৰতবৰ্ষত নামমাত্ৰ কাৰ্যপালিকা কোন হয় ইয়াৰ আনচাৰটো হৈছে ৰাষ্ট্ৰপতি তলৰ কোনখন দেশৰ ৰাষ্ট্ৰপতিয়ে চৰকাৰ আছে ইয়াৰ আনচাৰটো হৈছে আমেৰিকা অৱৰোধন আৰু সন্তুলন তলৰ কোনবিধ চৰকাৰৰ মূল বৈশিষ্ট্য হয় ইয়াৰ আনচাৰটো হৈছে ৰাষ্ট্ৰপতি চৰকাৰ তলৰ কোনখন দেশৰ এককন্দিক চৰকাৰ আছে ইয়াৰ আনচাৰটো হৈছে আপোনাৰ এককন্দিক চৰকাৰ আছে তলৰ ইয়াৰ আনচাৰটো হৈছে ফ্ৰান্স যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোনখন দেশক জনা যায় ইয়াৰ আনচাৰটো হৈছে আমেৰিকা নেক্সট হৈছে ক্ষমতাৰ পৃথকীকৰণৰ নীতি মূলত কোনবিধ চৰকাৰৰ বৈশিষ্ট্য ইয়াৰ আনচাৰটো হৈছে যুক্তৰাষ্ট্ৰৰ চৰকাৰ নেক্সট হৈছে ছুইজাৰলেণ্ডত কোন প্ৰকাৰৰ চৰকাৰ আছে ইয়াৰ আনচাৰটো হৈছে প্ৰত্যক্ষ গণতন্ত্ৰ নেক্সট কুৱেশ্যন ভাৰতবৰ্ষত এজন লোকে ৰাষ্ট্ৰপতি পদৰ বাবে কিমানবাৰ নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে ইয়াৰ আনচাৰটো হৈছে অলেখবাৰ নেক্সট কুৱেশ্যনটো হৈছে ন্যায়িক সমীক্ষাৰ ধাৰণাটো কোন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে ইয়াৰ আনচাৰটো হৈছে আমেৰিকা ক্ষুদ্ৰ সংবিধান বুলি কোনটো সংশোধনীক আখ্যা দিয়া হৈছে ইয়াৰ আনচাৰটো হৈছে আপোনাৰ 42 সংশোধনী নেক্সট হৈছে ৰাজ্যসভাৰ কিমান চনত সদস্য ৰাষ্ট্ৰপতিয়ে মনোনীত কৰিব পাৰে ইয়াৰ আনচাৰটো হৈছে আপোনাৰ 12 লেখক দিয়া আছে লেখৰ কি দিয়া ইয়াৰ আনচাৰটো লেখৰ দিয়া কৰি দিয়া ইয়াৰ আনচাৰটো হৈছে 5 ঠিক আছে হাউ মেনি টাইপছ অফ ৰিটছ আৰ দেয়াৰ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন 5টা ৰিটছ আছে সকলোৱে হয়তো জানে নেক্সট হৈছে তলৰ কোনখন কথা ভাৰতীয় সংবিধানৰ কৰা নাই ইয়াৰ আনচাৰটো হৈছে নিৰ্বাচন আয়োগ বিত্তীয় আয়োগ নেক্সট কুৱেশ্যনটো হৈছে আপোনাৰ পৰিকল্পনা আয়োগ মনত ৰাখিব ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যন হৈছে সংবিধানৰ কোনটো সংশোধনী অনুযায়ী 6 পৰা 14 বছৰ শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰৱৰ্তন কৰা হৈছিল ইয়াৰ আনচাৰটো হৈছে 86 নেক্সটটো চাব যে সংবিধানৰ কোন অনুসূচী ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ কথা উল্লেখ আছে ইয়াৰ আনচাৰটো হৈছে প্ৰথম অনুসূচী নেক্সটটো চাব যে ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি উচ্চ ন্যায়ালয়খনৰ নাম কি ইয়াৰ আনচাৰটো হৈছে আপোনাৰ কলকাতা হাইকোৰ্ট নেক্সট কুৱেশ্যনটো চাব যে সমৱৰ্তী সূচীৰ ধাৰণাটো কোন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে ইয়াৰ আনচাৰটো হৈছে আপোনাৰ অষ্ট্ৰেলিয়া নেক্সট কুৱেশ্যন হৈছে আয়কৰৰ বাবে যোগ্য মুদ্ৰা যিটো গোপনে ৰখা হয় তাক কি বুলি কোৱা হয় ইয়াৰ আনচাৰটো আপোনাৰ কলা মুদ্ৰা চেক মুদ্ৰাৰ আন এটা নাম হৈছে আপোনাৰ নিকট মুদ্ৰা নেক্সট কুৱেশ্যনটো চাব ভাৰতবৰ্ষৰ প্ৰথমটো বেংকৰ নাম কি আছিল ইয়াৰ আনসাৰটো হৈছে আপোনাৰ বেংক অফ হিন্দুস্তান
নেক্সট কুৱেশ্যনটো চাব যে ভাৰতৰ ৰিজাৰ্ভ বেংকে কোন চনত স্থাপন কৰা হৈছিলে? ইয়াৰ আনচাৰটো হৈছে 1935 চনত। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত। পুনৰবাৰ লগ পোৱাৰ কাৰণে ধন্যবাদ। জয় অসম, জয়